वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 20 জেঠ সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজী 3 জুন 2024 চন, ভাৰতীয় 13 জেঠ মোং 25 জালহত, আৰু সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:21 আৰু সূৰ্যাস্ত সন্ধ্যা 6:06:07। আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি, ৰাতি 12:18:56 আছে। আৰু আজিৰ নক্ষত্ৰ হ'ল অশ্বিনী নক্ষত্ৰ, ৰাতি 12:04:56 আৰু আজিৰ যোগ হ'ল সৌভাগ্য যোগ, দিনৰ 9:10:30 আৰু কৰণ হ'ল কৌলৱকৰণ। সৌভাগ্য যুগত জন্মজাতক ৰজাৰ দৰে, আৰু তেওঁ সৰ্বকাৰ্যত দক্ষতা আৰু স্ত্ৰীৰ প্ৰিয় হয়। বিবাহিত ক্ষেত্ৰত তেওঁৰ শুভ সম্বন্ধীয় পৰিয়ালবৰ্গৰ লগতো তেওঁৰ সুন্দৰ সম্পৰ্ক গঢ়ি থাকে। গতিকে এই যুগ অতি শুভ যুগ। এতিয়া চাওঁ হওক আজিৰ গ্ৰহগুণৰ অৱস্থান। ৰবি, বুধ, শুক্ৰ আৰু বৃহস্পতি একেলগে আজি চতুৰ্গ্ৰহী এক সংযোগ সৃষ্টি কৰি বৃষভ ৰাশিত বহি আছে। আজি মংগল বহি আছে আজি মেষ ৰাশিত, আৰু শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যুগ, দেৱগণ, ঘোঁৰাৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 12:04:56 যোৱাত নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্যৰিটো হ'লে 45 দিনীয়া দুখিলা যুগ, বৰণত দুখ একপাত, ৰাতি 12:18:56 যোৱাত দুখ নাই। যাত্ৰা আজি শুভ, নক্ষত্ৰ মিত্ৰ যোগ আছে, পূব দক্ষিণে আজি যাত্ৰা নাই। আৰু ৰাতি 8:42:56 যোৱাত নৰিত্ৰ আৰু অগ্নিকোণতো যাত্ৰা নাই। ৰাতি 12:04:56 যোৱাত যাত্ৰা নাই, নক্ষত্ৰ দোষ আছে। গতিকে যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে দাপোনত মুখখন এবাৰ চাওক যোৱাৰ আগতে, আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। শুভ কৰ্ম আজি বিবাহ, ৰাতি 9:00 পৰা 10:09 ভিতৰত মকৰ লগ্নত আজি সুতহী বুক যুগত বিবাহ আৰু যজুৰ বিবাহ আছে। জাতকৰ্ম, নামাকৰণ, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তিস্তৱন, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত আজি উপযুক্ত সময়। আৰু খাদ্যত আজি পুৰৈ শাক, ৰাতি 12:18:56 যোৱাত বেঙেনা খোৱা নিষেধ। যোগিনী আজি নৰিত্ৰ কোণত, ৰাতি 12:18:56 যোৱাত দক্ষিণত। আৰু আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:21:08 পৰা 8:01:25 আৰু কাল ৰাত্ৰি নিশা 10:02:20 পৰা 11:22:02। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:15 পৰা 3:58 আৰু অমৃত যুগ দিনৰ 8:14 পৰা 10:01 আৰু ৰাতি 9:53 পৰা 11:43 1:08 পৰা শেষ নিশা 2:33 আছে এই অমৃত যুগ। গতিকে সকলো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম যোগ। আজি দ্বাদশীৰ একদিষ্ট সন্দীপন, অপৰা একাদশীৰ আজি উপবাস শালখতি আছে। লখিমপুৰৰ আধাৰ সত্ৰৰ কমল চন্দ্ৰ গোস্বামী, নগাঁও কৰতিপাৰ 9 সত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণচন্দ্ৰ গোস্বামী, দৰঙৰ মুক্তিযুদ্ধ ৰত্নেশ্বৰ শৰ্মাৰ তিৰুভাৱ তিথি। সাহিত্যিক উপেন লেখাৰু আৰু সমাজসেৱী সুলেখিকা ভৱানী শৰ্মাৰ স্মৃতি দিৱসো আছে। এতিয়া চাওঁ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ যান বাহনৰ ভয়,
বিষ প্ৰেমত বাধা, মিথুন সন্তান সুখ লাভ, সিংহ স্বাস্থ্যৰ ক্ষতি, কন্যা কৰ্মত বাধা, তুলা সাহিত্য সেৱা, বৃশ্চিক প্ৰেম প্ৰণয়, ধনু ভাতৃবিৰোধ, মকৰ ক্ৰিয়াত শুভ, কুম্ভ বিদ্যাৰ্থীৰ শুভ, মীন আত্মীয় বিৰোধ। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।